নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম কাণ্ট্ৰিজ এণ্ড দিয়াৰ কেপিটেলছৰ ওপৰত। এক্সামৰ আগতে এই ভিডিঅ'টো এবাৰ চাই ল'লে জিকেৰ এটা ইম্পৰ্টেণ্ট টপিক ক্লিয়াৰ হৈ যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, দ্য কেপিটেল অফ বেলজিয়াম ইজ ডেছ। বেলজিয়ামৰ ৰাজধানী হৈছে ডেছ। বেলজিয়ামৰ ৰাজধানীখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ঘেণ্ট, বি নম্বৰ অপশ্যনটো হ'ল ব্ৰুজেছ, চি নম্বৰ অপশ্যনটো হ'ল অষ্টেণ্ড আৰু ডি নম্বৰ অপশ্যনটো হ'ল ব্ৰাছেলছ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ব্ৰাছেলছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য কাৰেঞ্চি অফ বুলগেৰিয়া? বুলগেৰিয়াৰ মুদ্ৰা কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল নিউলেপ, বি নম্বৰ অপশ্যনটো হ'ল পেছ', চি নম্বৰ অপশ্যনটো হ'ল নাকফা আৰু ডি নম্বৰ অপশ্যনটো হ'ল পাউণ্ড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, নিউলেপ। বুলগেৰিয়াৰ মুদ্ৰাটো হ'ল নিউলেপ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য কেপিটেল অফ ফিনলেণ্ড ইজ। ফিনলেণ্ডৰ ৰাজধানী কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল বন, বি নম্বৰ অপশ্যনটো হ'ল হেলচিনকি, চি নম্বৰ অপশ্যনটো হ'ল লেপলেগু আৰু ডি নম্বৰ অপশ্যনটো হ'ল বুখাৰেষ্ট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, হেলচিনকি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য কেপিটেল অফ ফ্ৰান্স ইজ ডেছ। ফ্ৰান্সৰ ৰাজধানীৰ নাম লিখা। ফ্ৰান্সৰ ৰাজধানীৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ৰোম, বি নম্বৰ অপশ্যনটো হ'ল মাদ্ৰিদ, চি নম্বৰ অপশ্যনটো হ'ল পেৰিছ আৰু ডি নম্বৰ অপশ্যনটো হ'ল আমষ্টাৰডাম। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, পেৰিছ। ফ্ৰান্সৰ ৰাজধানীখনৰ নাম হ'ল পেৰিছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য কেপিটেল অফ জাৰ্মানী ইজ ডেছ। জাৰ্মানীৰ ৰাজধানী ডেছ। জাৰ্মানীৰ ৰাজধানীখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল নৰ্নবাৰ্গ, বি নম্বৰ অপশ্যনটো হ'ল বাৰ্লিন, চি নম্বৰ অপশ্যনটো হ'ল ফ্ৰাংকফুৰ্ট আম মেইন আৰু ডি নম্বৰ অপশ্যনটো হ'ল বন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, বাৰ্লিন। জাৰ্মানীৰ ৰাজধানীখনৰ নাম হ'ল বাৰ্লিন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য কেপিটেল অফ ইংলেণ্ড ইজ ডেছ। ইংলেণ্ডৰ ৰাজধানী ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল অক্সফৰ্ড, বি নম্বৰ অপশ্যনটো হ'ল লণ্ডন, চি নম্বৰ অপশ্যনটো হ'ল কেম্ব্ৰিজ আৰু ডি নম্বৰ অপশ্যনটো হ'ল নটিংহাম। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, লণ্ডন। ইংলেণ্ডৰ ৰাজধানীখনৰ নাম হ'ল লণ্ডন। পৰৱৰ্তী কুৱেশ্যনটো হৈছে, দ্য কাৰেঞ্চি অফ হাংগেৰী ইজ ডেছ। হাংগেৰীৰ মুদ্ৰাৰ নাম লিখা। হাংগেৰীৰ মুদ্ৰাৰ নামটো কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল পেছেটা, বি নম্বৰ অপশ্যনটো হ'ল ফৰিণ্ট, চি নম্বৰ অপশ্যনটো হ'ল লেপ আৰু ডি নম্বৰ অপশ্যনটো হ'ল ফ্ৰাংক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ফৰিণ্ট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য কেপিটেল অফ ইটালী? ইটালীৰ ৰাজধানী কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল মিলান, বি নম্বৰ অপশ্যনটো হ'ল ফ্লৰেন্স, চি নম্বৰ অপশ্যনটো হ'ল কাৰাৰা আৰু ডি নম্বৰ অপশ্যনটো হ'ল ৰোম। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ৰোম। ইটালীৰ ৰাজধানীখনৰ নাম হ'ল ৰোম। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য কাৰেঞ্চি অফ ইটালী ইজ ডেছ। ইটালীৰ মুদ্ৰাবিধৰ নাম কি? ইটালীৰ মুদ্ৰাৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল পাউণ্ড, বি নম্বৰ অপশ্যনটো হ'ল ইউৰো, চি নম্বৰ অপশ্যনটো হ'ল ক্ৰ'ন আৰু ডি নম্বৰ অপশ্যনটো হ'ল মাৰ্ক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ইউৰো। ইটালীৰ মুদ্ৰাবিধৰ নাম হ'ল ইউৰো। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ নট ইন ইউৰোপ? তলৰ কোনখন দেশ ইউৰোপ মহাদেশৰ অন্তৰ্গত নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল নৰৱে, বি নম্বৰ অপশ্যনটো হ'ল অষ্ট্ৰিয়া, চি নম্বৰ অপশ্যনটো হ'ল কানাডা আৰু ডি নম্বৰ অপশ্যনটো হ'ল লাক্সেমবাৰ্গ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ,
কানাডা কানাডা ইউৰোপ মহাদেশৰ অন্তৰ্গত নহয়। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কাৰেঞ্চি অফ পৰ্তুগাল ইজ ডেছ। পৰ্তুগালৰ মুদ্ৰাবিধৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল পেচেটা, বি নাম্বাৰ অপশ্যনটো হ'ল চিলিং, চি নাম্বাৰ অপশ্যনটো হ'ল লিৰা আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল ইউৰো। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ইউৰো। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কাৰেঞ্চি অফ ৰাছিয়া ইজ ডেছ। ৰাছিয়াৰ মুদ্ৰাৰ নাম লিখা। ৰাছিয়াৰ মুদ্ৰাবিধৰ নাম কি? ইয়াত চাৰিটা অপশ্যন আছে। এ নাম্বাৰ অপশ্যনটো হ'ল ৰুবল, বি নাম্বাৰ অপশ্যনটো হ'ল লিৰা, চি নাম্বাৰ অপশ্যনটো হ'ল ৰাছিয়ান ৰুবল আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল য়েন। ইয়াত শুদ্ধ এনচাৰটো হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ, ৰুবল। ৰাছিয়াৰ মুদ্ৰাবিধৰ নাম হ'ল ৰুবল। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কাৰেঞ্চি অফ ছুইজাৰলেণ্ড ইজ ডেছ। ছুইজাৰলেণ্ডৰ মুদ্ৰাৰ নাম লিখা। ছুইজাৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল পাউণ্ড, বি নাম্বাৰ অপশ্যনটো হ'ল পেছ', চি নাম্বাৰ অপশ্যনটো হ'ল ছুইচ ফ্ৰাংক আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল ছুইচ ডলাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ছুইচ ফ্ৰাংক। ছুইজাৰলেণ্ডৰ মুদ্ৰাবিধৰ নাম হ'ল ছুইচ ফ্ৰাংক। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কেপিটেল অফ বাৰ্মুডা ইজ ডেছ। বাৰ্মুডাৰ ৰাজধানী হৈছে ডেছ। বাৰ্মুডাৰ ৰাজধানীৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল পেগেট, বি নাম্বাৰ অপশ্যনটো হ'ল হেমিল্টন, চি নাম্বাৰ অপশ্যনটো হ'ল ৱাৰৱিক আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল নান অফ দিছ। ইয়াৰে এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, হেমিল্টন। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কেপিটেল অফ আৰ্জেণ্টিনা ইজ ডেছ। আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে ডেছ। আৰ্জেণ্টিনাৰ ৰাজধানীখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল লা প্লাটা, বি নাম্বাৰ অপশ্যনটো হ'ল কৰ্ডোবা, চি নাম্বাৰ অপশ্যনটো হ'ল চাল্টা আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল বুয়েনছ আয়াৰ্ছ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, বুয়েনছ আয়াৰ্ছ। আৰ্জেণ্টিনাৰ ৰাজধানীৰ নাম হ'ল বুয়েনছ আয়াৰ্ছ। পৰৱৰ্তী কোৱেশ্চনটো হ'ল হোৱাট ইজ দ্য কেপিটেল অফ ব্ৰাজিল। ব্ৰাজিলৰ ৰাজধানী কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল চাও পাউলো, বি নাম্বাৰ অপশ্যনটো হ'ল চাণ্টছ, চি নাম্বাৰ অপশ্যনটো হ'ল বেলেম আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল ব্ৰাজিলিয়া। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ব্ৰাজিলিয়া। ব্ৰাজিলৰ ৰাজধানীখনৰ নাম হ'ল ব্ৰাজিলিয়া। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কাৰেঞ্চি অফ কলম্বিয়া ইজ ডেছ। কলম্বিয়াৰ মুদ্ৰা হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নাম্বাৰ অপশ্যনটো হ'ল পাউণ্ড, বি নাম্বাৰ অপশ্যনটো হ'ল ৰিয়েল, চি নাম্বাৰ অপশ্যনটো হ'ল কলন আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল ডলাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ৰিয়েল। কলম্বিয়াৰ মুদ্ৰাবিধৰ নাম হ'ল ৰিয়েল। পৰৱৰ্তী কোৱেশ্চনটো হ'ল দ্য কেপিটেল অফ তুৰ্কী ইজ ডেছ। তুৰ্কীৰ ৰাজধানী চহৰৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নাম্বাৰ অপশ্যনটো হ'ল চামচুন, বি নাম্বাৰ অপশ্যনটো হ'ল বুৰছা, চি নাম্বাৰ অপশ্যনটো হ'ল আংকাৰা আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল এণ্টালিয়া। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, আংকাৰা। তুৰ্কীৰ ৰাজধানী চহৰৰ নাম হ'ল আংকাৰা। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি আপোনালোকে উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।